বগৰী খেতিৰে স্বাৱলম্বিতাৰ বাট মোকলাইছে বিশ্বনাথৰ দুই যুৱকে। নিজৰ কৃষিভূমিৰ অবিহনেও কৃষিকৰ্মৰে প্ৰতি বছৰে 20 লাখ টকা উপাৰ্জনেৰে চমক সৃষ্টি এই দুই যুৱকৰ। যি সময়ত একাংশ যুৱক যুৱতী চৰকাৰী অথবা বেচৰকাৰী চাকৰি পাছে পাছে বিভিন্ন কাৰ্যালয়ৰ দুৱাৰ দুৱাৰে ঘূৰি ফুৰিছে, ঠিক তেনে সময়তে বিশ্বনাথৰ দুই উদ্যমী যুৱকে কৃষিকৰ্মৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে নিবনুৱাসকলৰ বাবে হৈ পৰিছে এক নিদৰ্শন। বিশ্বনাথৰ পানীভঁৰাল গাঁৱৰ দুই যুৱক লীলা শৰ্মা আৰু ৰাজু দাহালে উচ্চ শিক্ষাৰে শিক্ষিত হৈ চৰকাৰী চাকৰিলৈ বাট নাচাই নিজ উদ্যমেৰে কৃষিকৰ্মৰ জৰিয়তে আজি উপাৰ্জনৰ বাট প্ৰশস্ত কৰিছে। আন বহু যুৱক যুৱতীৰ তুলনাত নিজকে সফলতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। নিজ গৃহৰ ভেটিৰ বাহিৰে এবিঘাও কৃষিভূমি নথকা এই দুই যুৱকে এতিয়া প্ৰায় 30 বিঘা ভূমিত কেৱল উদ্যান শস্য আৰু ঋতুকালীন শস্যৰে বছৰি আয় কৰিছে 20 লাখ টকা। নিজৰ ভূমি নাথাকিলেও এই দুই যুৱকে মনত বহু সপোন, উদ্যম আৰু সাহস লৈ আজিৰ পৰা প্ৰায় 5 বছৰ পূৰ্বে ওলাই আহিছিল কৃষিকৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিবলৈ। প্ৰথমে আনৰ পৰা 5 বিঘা ভূমি আদিত লৈ পৰ্যায়ক্ৰমে বৰ্তমান 30 বিঘা ভূমিলৈ পৰিসৰ বৃদ্ধি কৰি উদ্যান শস্যৰ লগতে ঋতুকালীন শস্য কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। এইবাৰ চাহিদাপূৰ্ণ 4টাকৈ প্ৰজাতিৰ বগৰী খেতি কৰি যুৱক দুজনে দখল কৰিছে বিশ্বনাথৰ লগতে আন আন ৰাজ্যৰ বিভিন্ন স্থানৰ বজাৰ। চাওক কিদৰে লমালমে লাগিছে বগৰী। প্ৰায় 60-80 কেজি পৰ্যন্ত বগৰী লাগিছে এজোপাকৈ বগৰী গছত। আৰু এইদৰে প্ৰতিটো ঋতুৰ শস্য কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে বিশ্বনাথৰ লীলা আৰু ৰাজু। বিহালীৰ পৰা ভুৱন লুইটনৰ ৰিপৰ্টাৰ লাইভ অসম। বগৰী খেতি বুলি নহয়, আমাৰ এইটো ছিজনতে মেইনলি বগৰী খেতি হয় আৰু বাৰিষাত আমি হেন্দালি খেতি কৰোঁ বা বিভিন্ন ধৰণৰ ঋতুকালীন খেতি কৰোঁ। আমি জানুৱাৰী 15 তাৰিখৰ পৰা বগৰী ছিঙা আৰম্ভ কৰোঁ আৰু মাৰ্চ 15 তাৰিখলৈকে বগৰী এটা মানে আমাৰ হাৰ্ভেষ্টিঙৰ সময় থাকে। সেইটো সময়ত সেইকাৰণে আমি বেলেগ খেতি নকৰোঁ। আৰু এই খেতিটো এনেকুৱা লাভজনক খেতি আজি মই 4-5 বছৰৰ পৰা কৰি আছোঁ। নিজে কৰি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, খুব এটা লাভজনক খেতি। কিন্তু আপুনি বজাৰটো যদি সঠিকভাৱে ল'ব পাৰে, বজাৰ আজিকালি অলপ বেয়া হৈ অহা দেখিছোঁ, কিয়নো সঠিক মানে উন্নত মানৰ বগৰী কিছুমান মানে বেপাৰীয়ে আনি নানে আৰু সিহঁতে কি কৰে, কম মূল্যত দিয়াৰ কাৰণে অলপ বজাৰটো ডাউন হৈছে এবাৰ। কিন্তু আমাৰ বগৰী বজাৰটো খুব ধুনীয়া পাইছোঁ, কিয়নো আমি নিজে মাৰ্কেটিং কৰোঁ। আমি ছ'চিয়েল মিডিয়াৰ সহায় লওঁ, মই এজন ইউটিউবাৰো হয় বা ফেচবুকৰ মাধ্যমতো। সেইকাৰণে মই এই খেতিৰ পৰা খুব এটা মানে লাভজনক বুলি ভাবিছোঁ আৰু মই নিজে স্বাৱলম্বীটো হৈছোঁৱে, কিয়নো মই নিবনুৱা ল'ৰা, এসময়ত মোৰ এইটো ইনকম চ'ৰ্চ নাছিলে। এতিয়া মই প্ৰায় বছৰি আমি দুজন আছোঁ, ৰাজু দাহাল আৰু মই। আমি 20 লাখ টকাৰ টাৰ্ণ অভাৰ কৰি পেলাই প্ৰায় 10 লাখ টকা আমি মানে মুনাফা কৰোঁ। তাৰ ভিতৰত দুজনৰ প্ৰায় 5 লাখ টকাকৈ বছৰি আমি এটা গোটেই অসম বুলি ক'লে ভুল হ'ব, কিন্তু গোটেই অসমতে গৈছে আমাৰ অলপ চলপকৈ হ'লে বগৰী। কিন্তু বিশ্বনাথত এটা ক্ৰেজ আহি গৈছে আমাৰ বগৰী। আমি শুনামতে যিসকলে মোক এতিয়া বগৰী য'তে পায় মানে বগৰীৰ খবৰে সোধে, মানে বছৰত মানে মই য'তো যাওঁ আপুনি বগৰী খেতি কৰিছে ন, কেনেকুৱা কি। আৰু বহুত মানুহৰ সমাগম হয় ইয়াত, বহুত মানুহ ইয়াত আহে আৰু আমি বগৰীৰ টেষ্ট দিছোঁ। এইবিলাক যিটো বগৰী আপোনালোকে হয়তো বজাৰত দেখা পাইছে, সেইবিলাক বগৰীতকৈ অলপ সুস্বাদু হয়। মোৰ ইয়াতে 4টা প্ৰজাতি আছে, তাৰে ভিতৰত কাশ্মীৰী আপেল বগৰী বুলি কয়, এটা আছে বল সুন্দৰী, এটা ভাৰত সুন্দৰী আৰু থাইলেণ্ড বগৰী। এই 4টা ভেৰাইটি। এনে অসমত প্ৰায় 11টা ভেৰাইটি চলি আছে, কিন্তু আমি 4টা বগৰী লগাইছোঁ। আৰু এতিয়া এই বছৰ আমি নতুনকৈ 2 বিঘা সংযোজন কৰিছোঁ, 2 বিঘা মাটিত। সেইটো নতুন ভেৰাইটি এটা অষ্ট্ৰেলিয়ান বল সুন্দৰী নে কিবা বুলি আছিলে, সেইটো লাগিলেহে আমি তাৰ কেনেকুৱা বজাৰ হ'ব কি হ'ব পৰৱৰ্তী সময়ত অহা বছৰলৈ তাৰ ৰিজাল্টটো পাই। ৰিপৰ্টাৰ লাইভ অসম।